আজি আমাৰ বাগৰি বনাঞ্চলটো আমি টুৰিজমৰ কাৰণে ওপেন কৰিলো। আমাৰ আজি গুড ফৰচুন that আমাৰ লগত অনাৰেবল এমপি কামাখ্যা দাস ছাৰ, অনাৰেবল এমএলএ শ্ৰী মৃণাল শইকীয়া ছাৰ, আৰু আমাৰ অনাৰেবল পিচিচিএফ চিফ ৱাৰ্ডেন ডিচি গোলাঘাট আৰু আমাৰ চিনিয়ৰ অফিচিয়েলছ চবে সকলে ইয়াতে আহিছে। আৰু আমি আজি বাগৰি বনাঞ্চলটো মেইনলি ওপেন কৰিছো কেনে সেই বনাঞ্চলত আমাৰ যিটো ৰাস্তা বা আমাৰ যিটো টুৰিষ্টৰ ৰুটটো সেইটো আমি আগতে ক্লিয়াৰ কৰিব পাৰিছো। বাকীখিনি ৰেঞ্জো আমাৰ মানে আমি শ্ল'লি ইয়াৰ প্লান কৰি আছো। মেইনলি কোহৰাটো আমাৰ ব্ৰিজৰ কাৰণে সেইটো অকমান লেট হৈ আছে আৰু সেইটো আমি আশা কৰিছো উইদিন অক্টোবৰ আমি খুলিব পাৰিম। হয়, লাষ্ট ইয়াৰ আমাৰ প্ৰায় অভাৰ 5 লাখ টুৰিষ্ট আমি যিটো ৰেকৰ্ডেড আমি ইয়াতে পাইছো আৰু আমি নম্বৰ 3 আছিলো প্ৰটেক্টেড এৰিয়াজত আফটাৰ পেৰিয়াৰ এণ্ড ৰনথম্বৰ যিটো কাজিৰঙাত আহাটো। আমি আশা কৰিছো যেতিয়া এক্সেচিবিলিটি আৰু পাব্লিচিটিৰ কাৰণে কি আমি এইবাৰ কাজিৰঙাটো নম্বৰ 1 হ'ম। কাজিৰঙা মুকলি কৰা হৈছে, প্ৰত্যেক বছৰে মুকলি কৰে আৰু এইবছৰ বাগৰি ৰেঞ্জ মুকলি হৈছে। ইয়াত ডাইৰেক্টৰ সোণালী ঘোষ ডাঙৰীয়ানী, এমএলএ মৃণাল শইকীয়া, ডিচি দেৱাশিষ শৰ্মা আৰু পিচিচিএফ গুপ্তা ডাঙৰীয়া উপস্থিত আছে। আৰু সকলোকে আমি অনুৰোধ জনাইছো যে যোৱা বছৰ 5 লাখতকৈ বেছি পৰ্যটক ইয়াত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাৰ পৰা ইয়াত থাকিলে তাৰ পৰা মানুহৰ ক্ৰেজটো বাঢ়িলে আৰু এতিয়া অতিকে ভাল লগা টুৰিষ্ট প্লেচ হিচাপে কাজিৰঙাটো মানে ফেমাছ।